নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' ক্লাছটোত আমি ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এছে তোমাৰ নতুবা মোৰ প্ৰিয় গ্ৰন্থ এই এছেখন আমি আলোচনা কৰিম। তোমালোকে নিশ্চয় জানা HSLCৰ এক্সামত তোমাৰ প্ৰিয় গ্ৰন্থ এই এছেখন প্ৰায় 100% এখন কমন এছে বুলি আমি গণ্য কৰিব পাৰোঁ। এই এছেখন প্ৰত্যেকটো এক্সামতে আমি অহা দেখিবলৈ পাইছোঁ, ঠিক আছে। চ' আজিৰ এইটো ভিডিঅ' ক্লাছত আমি এই এছেখন সম্পূৰ্ণৰূপে আলোচনা কৰিম, ঠিক আছে। প্ৰত্যেকটো ইম্পৰ্টেণ্ট কি পইণ্ট চাম আৰু এখন এছে লিখিবলৈ আমি কোনবিলাক ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব লাগিব, কেনেকৈ আমি এছেখন ডেভেলপ কৰিব লাগিব, প্ৰত্যেকটো কথা আজিৰ এইটো ভিডিঅ' ক্লাছত শিকিবা। আৰু MIL ছাবজেক্টত মানে অসমীয়া বিষয়ত তোমালোকৰ এছেখনত 8 মাৰ্কছ আহিব, 8 নম্বৰ আহিব। গতিকে 8 নম্বৰৰ কাৰণে আমি কোনখিনি বিষয়বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব গোটেইখিনি কথা এই ভিডিঅ' ক্লাছটোত আলোচনা কৰিম। গতিকে মনোযোগ সহকাৰে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা, ঠিক আছে। বন্ধুসকল, এছেখনত আগ নবঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। মই তোমালোকক উদাহৰণস্বৰূপে আজিৰ এইটো ভিডিঅ' ক্লাছত মিৰি জীয়ৰী এখন গ্ৰন্থৰ নাম, এখন উপন্যাসৰ নাম, এই গ্ৰন্থখনকে লৈ লৈছোঁ। তোমালোকে যদি তোমালোকৰ বেলেগ কিবা ফেভৰেট গ্ৰন্থ আছে, তেনেহ'লে সেইখনৰ নাম লিখিব পাৰিবা। কিন্তু মই ভাবোঁ তোমালোকে যদি মিৰি জীয়ৰী এই এছেখন যদি তোমালোকে ভালদৰে মনত ৰাখা, তেনেহ'লে 8 নম্বৰৰ ভিতৰত তোমালোকে 8 নম্বৰ পাবাই, ঠিক আছে। আৰম্ভণিত তোমালোকে এনেকৈ লিখিবা যে গ্ৰন্থ হৈছে জ্ঞান, অভিজ্ঞতা আৰু জীৱন দৰ্শনৰ অমূল্য ভঁৰাল। এখন উৎকৃষ্ট গ্ৰন্থই মানুহৰ মন মানসিকতা গঢ়ি তোলাৰ লগতে চিন্তাধাৰাকো সমৃদ্ধ কৰে, আৰু সেইবাবেই কোৱা হয় গ্ৰন্থ মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। নিয়মীয়া গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহে জ্ঞান আহৰণ কৰাৰ উপৰিও নৈতিক শিক্ষা, মানৱীয় মূল্যবোধ আৰু জীৱন সংগ্ৰামৰ প্ৰেৰণা লাভ কৰে। ময়ো যিহেতু এই এছেখনত দিছে তোমাৰ প্ৰিয় গ্ৰন্থ, তো সেইটো কাৰণে তোমালোকে ইয়াত ময়ো এনেকৈ লিখিবা তোমালোকে, ঠিক আছে। যে ময়ো বিভিন্ন সময়ত উপন্যাস, মানে তুমি, ইয়াত মই বুলি কৈছে যে একচুৱেলি ইয়াৰ মানে হৈছে তুমি, ঠিক আছে। ময়ো বিভিন্ন সময়ত উপন্যাস, গল্প, জীৱনী, ভ্ৰমণ কাহিনী আদি বহু গ্ৰন্থ পঢ়িছোঁ, কিন্তু সেইবোৰৰ ভিতৰত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত মিৰি জীয়ৰী উপন্যাসখনে মোৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাইছে। এইডোখৰতে তোমালোকে আৰু এটা ইম্পৰ্টেণ্ট কি পইণ্ট মনত ৰাখিবা যে অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কোৱা হয় ৰজনীকান্ত বৰদলৈদেৱক, ঠিক আছে। আৰু আজিৰ এইটো ভিডিঅ' ক্লাছত আমি আলোচনা কৰিছোঁ মিৰি জীয়ৰীৰ বিষয়ে, আৰু এই মিৰি জীয়ৰীখন উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত এখন উপন্যাস নতুবা গ্ৰন্থ। মিৰি জীয়ৰী উপন্যাসখনে মোৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাইছে। ইয়াৰ সৰল অথচ হৃদয়স্পৰ্শী কাহিনী, জীৱন্ত চৰিত্ৰ, মিচিং সমাজৰ সংস্কৃতিৰ সুন্দৰ চিত্ৰণ আৰু সমাজ সংস্কাৰৰ গভীৰ বাৰ্তাই মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছে, আৰু সেইবাবেই মিৰি জীয়ৰী মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ। তোমালোকে ইন্ট্ৰডাকশ্যনটো অৰ্থাৎ আৰম্ভণিটো তোমালোকে এনেদৰে লিখিবা। ইয়াত তোমালোকে মিৰি জীয়ৰী বুলি নহয়, তোমালোকৰ যদি বেলেগ কিবা ফেভৰেট তোমালোকৰ কিতাপ আছে, তেনেহ'লে সেইখন কিতাপৰ নামো ইয়াত লিখিব পাৰা। কিন্তু তোমালোকে আৰম্ভণিত এই কথাখিনি অন্তৰ্ভুক্ত কৰিবই কিন্তু লাগিব যে সেই গ্ৰন্থখন তুমি যে সেই গ্ৰন্থখনৰ বিষয়ে লিখিছা, সেই গ্ৰন্থখন তোমাৰ কি কাৰণে প্ৰিয়, তাৰ এটা চমু এক্সপ্লেনেশ্যন তোমালোকে ইয়াতে দিব লাগিব। কথা বুজি পাইছা? অ'কে, নেক্সট আমি লিখিম গ্ৰন্থকাৰৰ পৰিচয়। তোমালোকে যিখন গ্ৰন্থৰ নামেই নিলিখা লাগে, যিখন গ্ৰন্থৰ নাম লিখিবা, সেই গ্ৰন্থখনৰ যিজন লিখক, সেই লিখকজনৰ এটা পৰিচয় তোমালোকে দিব লাগিব, অৰ্থাৎ গ্ৰন্থকাৰৰ পৰিচয় তোমালোকে 2 নম্বৰ হেডিংটোত অন্তৰ্ভুক্ত কৰিব লাগিব। তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 7 অথবা CBSE বৰ্ডৰ পৰা আমাৰ এই ইউটিউবৰ ভিডিঅ' ক্লাছটো চাই আছা, তোমালোকে যদি MIL ছাবজেক্টৰ, আছামিজ ছাবজেক্টৰ যদি এটা কমপ্লিট অনলাইন কোৰ্চ কৰিবলৈ বিচৰা, তেনেহ'লে
স্ক্ৰীনত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে নতুবা ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা তাতে লিংক দিয়া গৈছে তোমালোকে 9 আৰু 10ৰ আছামিছৰ কোৰ্চটো যদি ইচ্ছা কৰা কৰিবলৈ তেনেহ'লে তাত গৈ তোমালোকে এনৰোল হ'ব পাৰিবা আমি তোমালোকক প্ৰত্যেকটো পাঠ অসমীয়াত বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন পাঠৰ যিসমূহ অনুশীলনীৰ প্ৰশ্ন গোটেইখিনি প্ৰশ্ন আমি তোমালোকৰ লগত আলোচনা কৰোঁ ইয়াৰ লগতে ব্যাকৰণ খণ্ডটো তোমালোকৰ পৰীক্ষাত কেনেধৰণৰ ৰচনা আহিব নতুবা পৰীক্ষাৰ কাৰণে তোমালোকে কোনসমূহ ব্যাকৰণ চাব লাগিব গোটেইখিনি কথা তোমালোকৰ লগত আলোচনা কৰা হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী এছামিছ নতুবা ইংলিছ মিডিয়ামৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো চাই আছা আৰু যদি তোমালোকে এছামিছত নিজকে দুৰ্বল অনুভৱ কৰা আৰু যদি তোমালোকে এছামিছৰ এটা অনলাইন কোৰ্চ বিচাৰি আছা তেনেহ'লে আমাক যোগাযোগ কৰা আৰু এতিয়াই তোমালোকে কোৰ্চত এনৰোল হৈ লোৱা আলোচনা একাডেমীৰ পৰা আছামিছৰ কোৰ্চ লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে মেট্ৰিক পৰীক্ষালৈকে সম্পূৰ্ণ সহায় সহযোগিতা পাবা যদি কিবা প্ৰশ্নও কৰিব নোৱাৰা নতুবা স্কুলৰ কিবা হোমৱৰ্ক যদি তোমালোকৰ কৰাত অসুবিধা হয় তেনেহ'লে সেইসমূহো আলোচনা একাডেমীত সমাধান কৰি দিয়া হয় গতিকে এডমিশ্যনৰ বাবে এতিয়া যোগাযোগ কৰা ৰজনীকান্ত বৰদলৈ ইয়াত দেখিছানে বাৰু যেতিয়া এছে লিখিবা এছে তোমালোকে তেখেতৰ জন্ম কেতিয়া হৈছিলে তেখেতে ক'ত ডাঙৰ দীঘল হৈছিল তেখেতে কি পঢ়া শুনা কৰিছিল সেই গোটেইখিনি কথা অন্তৰ্ভুক্ত নকৰিলেও হৈ যায় কিয়নো 8 নম্বৰৰ কাৰণে তোমালোকে যদি সেইখিনি কথা অন্তৰ্ভুক্ত কৰি থাকা 10টামান পেজ তোমালোকে লিখিবগৈ লাগিব তো সেইটো কাৰণে তোমালোকে যেতিয়া এছেত গ্ৰন্থকাৰৰ পৰিচয়ৰ বিষয়ে লিখিবা তেতিয়া তোমালোকে এই ফৰ্মেটটো ফ'ল' কৰিবা যে ৰজনীকান্ত বৰদলৈ ব্ৰেকেট ক্ল'জ কৰি দিয়া আছে দেখিছানে 1867ৰ পৰা 1940 ঠিক আছে এতিয়া ইয়াৰ মানে কি বুজিলা ইয়াৰ মানে হৈছে যে কি 1867ত তেখেতৰ জন্ম হৈছিলে আৰু 1940ত তেখেতৰ মৃত্যু হৈছিলে এনেকৈ তোমালোকে শ্বৰ্টকৈ এই ফৰ্মেটটো ফ'ল' কৰিবা অ'কে ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক অসমীয়া উপন্যাস সাহিত্যলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক উপন্যাস সম্ৰাট বুলি সন্মান জনোৱা হয় পুনৰ এবাৰ কৈছোঁ তোমালোকক পৰীক্ষাত তোমালোকৰ নাহে বাৰু উপন্যাস সম্ৰাট কাৰ নাম নতুবা উপন্যাস সম্ৰাট বুলিলে আমি কাৰ কথা জানো এনেকৈ পৰীক্ষাত নাহে কিন্তু ইন ফিউচাৰ ভৱিষ্যতে তোমালোকক কিন্তু দৰকাৰ হ'ব ঠিক আছে তেওঁ সাহিত্যৰ বিভিন্ন শাখাত অৱদান আগবঢ়োৱাৰ লগতে উপন্যাস ৰচনাত তেখেতে বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় ৰজনীকান্ত বৰদলৈদেৱে অসমীয়া সাহিত্যলৈ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈ গৈছে যদিও উপন্যাস ৰচনাত তেখেতে বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হৈছে মনোমতী আৰু যিজন তোমালোকে লেখকৰ নতুবা যিজন গ্ৰন্থকাৰৰ বিষয়ে তোমালোকে লিখিবা তোমালোকে তেখেতৰ দ্বাৰা ৰচিত অন্যান্য যিসমূহ ৰচনা আছে সেইসমূহৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব উদাহৰণস্বৰূপে ইয়াত ৰজনীকান্ত বৰদলৈদেৱৰ অন্যতম উপন্যাসসমূহ হৈছে তোমাৰ মনোমতী ৰহিদৈ লিগিৰি দন্দুৱাদ্ৰোহ নিৰ্মল ভকত ৰংগিলী আৰু মিৰি জীয়ৰী এই ভিডিঅ' ক্লাছত আমি কাৰ কথা আলোচনা কৰিছোঁ মিৰি জীয়ৰীৰ কথা আলোচনা কৰিছোঁ খুবেই ইণ্টাৰেষ্টিং ষ্টৰী হয় মিৰি জীয়ৰী তোমালোকে অলপমানো যদি ফ'কাছ দিয়া তোমালোকে মিৰি জীয়ৰী ষ্টৰীটো ধুনীয়াকৈ মনত ৰাখি ওলাব পাৰিবা আৰু পৰীক্ষাত 8 নম্বৰ ভিতৰত 8 নম্বৰ তোমালোকে পাবাই 100% চিয়'ৰ ঠিক আছে চৰকাৰী চাকৰিৰ সূত্ৰে লখিমপুৰ অঞ্চলত বাস কৰাৰ সময়ত তেওঁ মিচিং আৰু মিচিং সম্প্ৰদায়ৰ লোকসকলক পূৰ্বতে মিৰি বুলি কোৱা হৈছিল ঠিক আছে সেইটো কাৰণে ব্ৰেকেট ক্ল'জ কৰি মিৰি বুলি ইয়াতে লিখা আছে অ'কে আৰু এতিয়াও কিছু ঠাইত কয় মিৰি বুলি তেওঁ মিচিং জনগোষ্ঠীৰ জীৱন সংস্কৃতি ৰীতি নীতি আৰু সামাজিক ব্যৱস্থাৰ সৈতে ঘনিষ্ঠভাৱে পৰিচিত হৈছিল সেই বাস্তৱ অভিজ্ঞতাৰ ভিত্তিতেই তেওঁ মিৰি জীয়ৰী উপন্যাসখন ৰচনা কৰে এই উপন্যাসখন অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সামাজিক উপন্যাস হিচাপে পৰিগণিত এয়া হ'ল তোমালোকৰ গ্ৰন্থকাৰৰ পৰিচয় ছেকশ্যন আৰু এগেইন কৈছোঁ যিজন লিখকৰ বিষয়ে লিখিবা তেখেতৰ নামটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব অন্যথা তোমালোকে 8 নম্বৰ ঠাইত 5 নম্বৰ কিন্তু নাপাবা ৰচনা লিখাৰ কিছুমান ফৰ্মেট আছে কথা বুজি পাইছানে তোমালোকে যদি সেই ফৰ্মেটবিলাক ফ'ল' নকৰি যদি কাহিনী আকাৰত ৰচনা লিখি থাকা পৰীক্ষাত কিন্তু নম্বৰ আনিব নোৱাৰিবা নেক্সট 3 নম্বৰ পইণ্টত আমি অন্তৰ্ভুক্ত কৰিব লাগিব যে মিৰি জীয়ৰী উপন্যাসখনৰ পৰিচয় মিৰি জীয়ৰী এখন হৃদয়স্পৰ্শী সামাজিক উপন্যাস ইয়াত মিচিং সমাজৰ জীৱন যাপন লোক সংস্কৃতি প্ৰেম সামাজিক ৰীতি নীতি পাৰিবাৰিক সম্পৰ্ক আৰু অন্ধ সামাজিক প্ৰথাৰ এক জীৱন্ত চিত্ৰ অংকন কৰা হৈছে উপন্যাসখন কেৱল এহাল প্ৰেমিক প্ৰেমিকাৰ কৰুণ প্ৰেম কাহিনীয়েই নহয় ই সমাজৰ কুসংস্কাৰ কঠোৰ সামাজিক নিয়ম আৰু অন্যায়ৰ প্ৰথাৰ বিৰুদ্ধে এক নীৰৱ প্ৰতিবাদ 4 নম্বৰ পইণ্টত তোমালোকে লিখিবা উপন্যাসখনৰ কাহিনী উপন্যাসখনৰ মুখ্য চৰিত্ৰ দুটা হৈছে জংকী আৰু পানেই মিৰি জীয়ৰী উপন্যাসখনৰ মুখ্য প্ৰধান চৰিত্ৰ দুটাই হৈছে জংকী আৰু পানেই ইয়াত জংকী হৈছে মেল মানে পুৰুষ আৰু পানেই হৈছে ফিমেল অৰ্থাৎ ওমেন মানে মহিলা মনত ৰাখিবা
সোৱণশিৰি নদীৰ পাৰৰ এখন মিচিং গাঁৱত তেওঁলোকৰ জন্ম আৰু তাতেই তেখেতলোক ডাঙৰ দীঘল হৈছিল। মানে সোৱণশিৰি নদীৰ পাৰৰ এখন মিচিং গাঁৱত জংকী আৰু পানেইৰ জন্ম হৈছিল আৰু তাতেই সিহঁতি খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা একেলগে খেল ধেমালি কৰি ডাঙৰ হোৱা জংকী আৰু পানেইৰ মাজত কালক্ৰমত গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। তেওঁলোকে জীৱনৰ সকলো সুখ দুখ ভাগ বতৰা কৰি চিৰদিন একেলগে থকাৰ প্ৰতিজ্ঞা কৰে। অৰ্থাৎ সিহঁতৰ মাজত প্ৰেমৰ ভাৱ গঢ়ি উঠে কালক্ৰমত। কিন্তু সমাজ আৰু পৰিয়ালৰ বাধাই তেওঁলোকৰ প্ৰেমৰ পথ কঠিন কৰি তোলে। পানেইৰ দেউতাক তামেদে ধনী গামৰ পুতেক কুমুদৰ লগত জীয়েকৰ বিয়া ঠিক কৰে। এতিয়া ইয়াত জংকী আৰু পানেইৰ কাহিনীটো এনেধৰণৰ হয়। মই তোমালোকক এটা শ্বৰ্ট এক্সপ্লেনেশ্যন দি দিছোঁ। জংকী আৰু পানেই একেখন গাঁৱৰে হয়, সৰুৰ পৰা একেলগতে খেলা ধূলা কৰি ডাঙৰ দীঘল হ'ল, ঠিক আছে। কিন্তু জংকী আৰু পানেইৰ মাজত যি প্ৰেমৰ যি ভাৱ গঢ়ি উঠিছিল, সেই প্ৰেমে কিন্তু সফলতা পোৱা নাছিলগৈ। আৰু এই কথাখিনি যদি তোমালোকে বিতংভাৱে জানিবলৈ ইচ্ছা কৰিছা, তেনেহ'লে অনুগ্ৰহ কৰি মিৰিজীয়ৰী উপন্যাসখন পঢ়িবা। খুব বেছি 4 দিন লাগিব। 4 দিনত তোমালোকে গোটেই উপন্যাসখন শেষ কৰি দিব পাৰিবা, যদি তোমালোকে কমকৈও পঢ়া। কথা বুজি পাইছা? অ'কে। কিন্তু সমাজ আৰু পৰিয়ালৰ বাধাই তেওঁলোকৰ প্ৰেমৰ পথ কঠিন কৰি তোলে। আৰু পানেইৰ দেউতাক তামেদেক ধনী গামৰ পুতেক কুমুদৰ লগত জীয়েকৰ বিয়া ঠিক কৰে। মানে তোমালোকে যে টিভি যিবিলাক ফিল্ম আহে, ফিল্মবিলাকত দেখি থাকা যে কাৰোবাক ভাল পায় আৰু ঘৰত মানি নলয়, ঘৰত বেলেগলৈ বিয়া ঠিক কৰে। কথাত ষ্টৰিটো ঠিক তেনেকুৱা ধৰণৰ, ঠিক আছে। তোমালোকে মিৰিজীয়ৰীখন পঢ়িবা আৰু বিতংভাৱে জানিবলৈ সক্ষম হ'বা এই কথাখিনি। মিচিং সমাজৰ প্ৰথা অনুসৰি কুমুদে জোঁৱাই খাটিবলৈ আহে, কিন্তু পানেইৰ হৃদয়ত কেৱল জংকীয়েহে ঠাই পাইছিল আৰু সেয়েহে কুমুদৰ সকলো চেষ্টা ব্যৰ্থ হয়। মিচিং সমাজত কি হয়, জোঁৱাই খাটিবলৈ আহিবলগীয়া হয়। মানে ছোৱালীজনীৰ ঘৰত জোঁৱাই খাটিবলৈ আহিবলগীয়া হয় ল'ৰাটো, অ'কে। কিন্তু জোঁৱাই খাটিবলৈ অহাৰ পাছতো কিন্তু পানেইৰ হৃদয়ত কেৱলমাত্ৰ সেই জংকীৰ কথা তোমালোকক অলপ আগতে কৈ আহিছিলোঁ যে সেই জংকীয়েহে কেৱল মাত্ৰ ঠাই পাৰিছিল। কুমুদে যি চেষ্টা কৰিছিল সেই চেষ্টা সম্পূৰ্ণ ব্যৰ্থ হয় আৰু কুমুদ সফল নহয়। তাৰমানে কি, পানেইৰ মনত কুমুদৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। ইপিনে জংকীয়ে টকা পইচা উপাৰ্জন কৰিবলৈ ঘূণাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ যায় আৰু সেই সুযোগতে পানেইয়ে গোপনে জংকীলৈ খবৰ পঠিয়াই দুয়ো সমাজৰ বাধা উপেক্ষা মানে কি, অমান্য, উপেক্ষা কৰি পলাই যায় আৰু সোৱণশিৰি পাৰৰ গভীৰ অৰণ্যত আশ্ৰয় লৈ গৈ। তাৰপিছত কি হ'ল, কুমুদ আহিলে পানেইহঁতৰ ঘৰত জোঁৱাই খাটিবলৈ, অ'কে। তোমালোকে ষ্টৰিটো মই একেবাৰে শ্বৰ্টকৈ বুজাই দিছোঁ। কুমুদ আহিলে পানেইহঁতৰ ঘৰত জোঁৱাই খাটিবলৈ, কিন্তু জোঁৱাই খাটিবলৈ আহিল যদিও কিন্তু পানেইৰ মনত কুমুদে কোনো ধৰণৰ প্ৰেমৰ ভাৱ জগাই তুলিব নোৱাৰিলে। পানেই কাক ভাল পাইছিল আগৰ পৰাই? পানেই ভাল পাইছিল জংকীক। কেৱল মাত্ৰ জংকীকহে পানেই ভাল পাইছিল। কথা বুজি পাইছা নাই? আৰু ইপিনে কি হ'ল, জংকী আগতে তোমালোকক কৈছিলোঁ কি জংকী মেল, জংকী পুৰুষ দেই। ইয়াত তোমালোকে জংকী বুলি শুনাৰ লগে লগে এইটো ওমেনত নেপেলাবা, এইটো মহিলা নহয়। জংকী এই ষ্টৰিটোত পুৰুষ হয়। এইফালে জংকীয়ে টকা পইচা উপাৰ্জন কৰিবলৈ ঘূণাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গুচি যায় আৰু সেই সুযোগতে পানেইয়ে গোপনে জংকীলৈ খবৰ পঠিয়ায় আৰু দুয়ো সমাজৰ বাধা উপেক্ষা কৰি পলাই যায়। পলাই যোৱা নিশ্চয় বুজি পাইছা? পলাই যায় আৰু সোৱণশিৰি পাৰৰ গভীৰ অৰণ্যত আশ্ৰয় লয়। আৰু সেই সময়তে ডালিমী নামৰ এগৰাকী মিচিং গাভৰুৱে মনে মনে জংকীক ভাল পোৱাৰ পিছতো নিজৰ স্বাৰ্থ ত্যাগ কৰি পলাতক অৱস্থাত জংকী আৰু পানেইৰ মিলনত সহায় কৰে। ইয়াত যে তোমালোকে ডালিমী এই নামটো শুনিছা, এই ডালিমীয়ে মনে মনে কিন্তু কাক ভাল পাইছিল? জংকীক ভাল পাইছিল। ডালিমীয়ে মনে মনে জংকীক ভাল পাইছিল আৰু যেতিয়া জংকীয়ে পানেইক পলুৱাই আনে, তাৰপিছত কিন্তু এই ডালিমীয়ে নিজৰ স্বাৰ্থ ত্যাগ কৰি জংকী আৰু পানেইৰ মিলনত কিন্তু সহায়হে কৰিছিল। আৰু এই চৰিত্ৰই উপন্যাসখনত ত্যাগ, মহানুভৱতা আৰু নিস্বাৰ্থ প্ৰেমৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। ইয়াত ডালিমীৰ কথা কোৱা হৈছে। ডালিমীয়ে নিজৰ স্বাৰ্থ ত্যাগ কৰি, ডালিমীয়ে কাক ভাল পাইছিল? মনে মনে। ওৱান চাইডেড লাভ বুলি কয় যে, ডালিমীৰ ওৱান চাইডেড লাভ আছিল জংকীলৈ, গম পাইছা? কিন্তু জংকীক ডালিমীয়ে মনে মনে ভাল পাইছিল যদিও যেতিয়া জংকীয়ে পানেইক পলুৱাই আনে, তেতিয়া কিন্তু জংকী আৰু পানেইৰ মিলনত ডালিমী সহায়হে কৰিছিল। আৰু সেইটো কাৰণে ইয়াত লিখিছে যে কি, এই চৰিত্ৰই উপন্যাসখনত ত্যাগ, মহানুভৱতা আৰু নিস্বাৰ্থ প্ৰেমৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। বুজি পাইছা? কিন্তু ভাগ্যই তেওঁলোকক সহায় নকৰিলে। জংকী আৰু পানেইৰ ধৰা পৰে।
কছাৰীত বিচাৰ হয় আৰু পানেইক মাক দেউতাকে ঘৰলৈ লৈ যায়। কিছুদিনৰ পিছত পানেই আকৌ পলাই যায়। জংকীয়ে পুনৰ তাইক বিচাৰি ওলাওঁতে গাচি মিৰিসকলৰ হাতত বন্দী হয়। বৰ্তমান এই গাচি মিৰিসকল অৰুণাচলত থাকে, অ'কে, বন্দী হয়। পিছত পানেইকো ধৰি আনি একে ঠাইতে বন্দী কৰি ৰাখে। মানে তোমালোকে যে ফিল্মবিলাকত যিবোৰ দেখি থাকা ষ্টৰিসমূহ, প্ৰেমৰ যিবোৰ ষ্টৰি দেখি থাকা যে ঘৰৰ পৰিয়ালে নামানে, উভতাই লৈ আনে, আকৌ এবাৰ পলাই যায়, ঠিক তেনেকুৱা ধৰণৰ এই ষ্টৰিটো। তোমালোকে সেইকাৰণে মিৰি জীয়ৰীখন পঢ়িবা। যদি তোমালোকে কিতাপ কিনি আনিব নোৱাৰা তেনেহ'লে ইউটিউবত তোমালোকে চাব পাৰা ষ্টৰিটো, নতুবা গুগলত গৈ ডাইৰেক্টলি তোমালোকে PDF ডাউনলোড কৰি ল'ব পাৰা। PDF ডাউনলোড কৰি পিনে তাৰ পৰাও পঢ়িব পাৰা। আজিকালিতো ইণ্টাৰনেটৰ বাবে খুবেই সহজ হৈ পৰিল। এদিন ৰাতি দুয়ো আকৌ পলাই যাবলৈ চেষ্টা কৰে যদিও পুনৰ ধৰা পৰে আৰু শেষত বাৰেগামৰ মেলত তেওঁলোকৰ বিচাৰ হয় আৰু দুয়োকে মৃত্যুদণ্ড দিয়া হয়। হাল মাৰি বান্ধি তেওঁলোকৰ দেহ সোৱণশিৰি নদীত উটুৱাই দিয়া হয়। আৰু এইদৰে সমাজৰ অমানৱীয় নিয়ম আৰু অন্ধপ্ৰথাৰ বলি হৈ জংকী আৰু পানেইৰ পবিত্ৰ প্ৰেমৰ কৰুণ পৰিণতি ঘটে। একেবাৰে শ্বৰ্টকৈ তোমালোকক ষ্টৰিটো ইয়াতে দিয়া হৈছে। আৰু এটা কথা মনত ৰাখিবা, তোমালোকে যে এইডোখৰত এই পইণ্টটো লিখিবা, অৰ্থাৎ উপন্যাসখনৰ কাহিনী বুলি লিখিবা, এই ছেকশ্যনটো তোমালোকে মেক্সিমাম 2 নম্বৰ কাৰণে লিখিব লাগিব, কিয়নো গোটেইখিনি ইম্পৰ্টেণ্ট হেডিংছ আমি এই ছেকশ্যনত অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে উপন্যাসখনৰ কাহিনীটো যিমান পাৰা তোমালোকে শ্বৰ্টকৈ এটলিষ্ট 2 নম্বৰ 3 নম্বৰ কাৰণে তোমালোকে ইমানখিনি লিখিবা, এটা পেজমান লিখিবা। যদি এটা পেজ নোৱাৰা, যদি আখৰ সৰু হয়, তেনেহ'লে তোমালোকে আধা পেজমানো লিখিবা, ঠিক আছে? তাৰপিছত আমি চাব লাগিব উপন্যাসখনৰ মুখ্য চৰিত্ৰ, কেৱল মাত্ৰ মিৰি জীয়ৰী বুলি নহয়, যিখন উপন্যাসৰ নামেই লিখিবা তোমালোকে, সেই উপন্যাসখনৰ মুখ্য চৰিত্ৰসমূহৰ নাম তোমালোকে এনেদৰে অন্তৰ্ভুক্ত কৰিব লাগিব। অ'কে, উপন্যাসখনৰ মুখ্য চৰিত্ৰসমূহ 1 নম্বৰতে আছে জংকী। জংকী উপন্যাসখনৰ নায়ক। তেওঁ সৎ, পৰিশ্ৰমী, সৰল, সাহসী আৰু প্ৰেমত অটল এজন মিচিং ডেকা। দৰিদ্ৰ হোৱাৰ পিছতো তেওঁ নিজৰ আত্মসন্মান আৰু আদৰ্শ কেতিয়াও ত্যাগ নকৰিলে। পানেইৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ ভাল পোৱাই পাঠকৰ হৃদয় বাৰুকৈ স্পৰ্শ কৰে। এয়া হ'ল জংকী। 2 নম্বৰতে আছে পানেই। পানেই উপন্যাসখনৰ নায়িকা। তেওঁ সৌন্দৰ্য, কোমলতা, সাহস আৰু আত্মত্যাগৰ প্ৰতীক। সমাজৰ অন্যায় নিয়মৰ আগত তেওঁ হেও নামানি নিজৰ প্ৰকৃত ভালপোৱাৰ বাবে শেষ মুহূৰ্তলৈকে সংগ্ৰাম কৰে। ডালিমী উপন্যাসখনৰ অন্যতম স্মৰণীয় চৰিত্ৰ। যদিও তেওঁ জংকীক ভাল পাইছিল, ডালিমীয়েতো জংকীক মনে মনে ভাল পাইছিল, হয়নে? তথাপিও কিন্তু নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি জংকী পানেইৰ মিলনত ডালিমীয়ে সহায় কৰিছিল। তেওঁৰ ত্যাগ, মহানুভৱতা আৰু উদাৰতাই চৰিত্ৰটোক এক অনন্য ৰূপত প্ৰকাশ কৰিছে। তামেদ আৰু নিৰমা। পানেইৰ দেউতাক তামেদ সমাজৰ কঠোৰ নিয়ম নীতি মানি চলা ব্যক্তি আৰু তাৰ বিপৰীতে মাক নিৰমা। ইয়াত তামেদ হৈছে পানেইৰ দেউতাক আৰু নিৰমা হৈছে পানেইৰ মাক। মাক নিৰমা জীয়েকৰ দুখ বুজি পায় যদিও সমাজ আৰু স্বামীৰ বিৰুদ্ধে থিয় দিব নোৱাৰে। মানে জীয়েকৰ দুখ মাক নিৰমাই বুজি পায় যদিও নিজৰ স্বামীৰ বিৰুদ্ধে, সমাজৰ নীতি নিয়মৰ বিৰুদ্ধে কিন্তু নিৰমাই অৰ্থাৎ পানেইৰ মাকে থিয় দিব নোৱাৰিলে। এই দুয়োটা চৰিত্ৰই তৎকালীন সমাজ ব্যৱস্থাৰ বাস্তৱ চিত্ৰ দাঙি ধৰে বা অংকন কৰে। আমি যিটো দেখি আছোঁ আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াত, হয়নে, আমি যি আমাৰ সমাজত দেখি আছোঁ সেয়াই আৰু। কুমুদ ধনী পৰিয়ালৰ ল'ৰা। তেওঁ ধন সম্পত্তিৰ জোৰত পানেইক লাভ কৰিব বিচাৰিছিল। তেওঁৰ চৰিত্ৰই সমাজৰ ধন, অহংকাৰ আৰু স্বাৰ্থপৰতাৰ প্ৰতিফলন ঘটায়। কিছুমান মানুহ থাকে যে নিজ টকা পইচাৰ জোৰত সকলো কাম কৰিম বুলি ভাবে, ইভেন ভালপোৱাও টকা পইচাৰ জোৰতে কিনিবলৈ বিচাৰে। কিন্তু এয়া সম্ভৱ হয় জানো, ভালপোৱা টকা পইচাৰ জোৰত কিনাটো? অভিয়াছলি নহয়। নেক্সট আমি লিখিম উপন্যাসখনৰ সাহিত্যিক বৈশিষ্ট্য। তোমালোকে এইসমূহ পইণ্ট কৰি কৰি লিখিবা আৰু এই চাব পইণ্টবিলাকত তোমালোকে 1 নম্বৰ, 1.5 নম্বৰ মানহে তোমালোকে পাবা, ঠিক আছে? সেইকাৰণে তোমালোকে নিজৰ সুবিধা অনুযায়ী যিখিনি নিজে বুজি পোৱা এনেকৈ লিখিবা। ভাষা অতি সৰল, অৰ্থাৎ মিৰি জীয়ৰী উপন্যাসখন বহু দিশৰ পৰা অনন্য আৰু এনেদৰে 1, 2, 3, 4কৈ লিখিবা যে ভাষা অতি সৰল, সাৱলীল আৰু হৃদয়গ্ৰাহী। মিচিং সমাজৰ ৰীতি নীতি, সংস্কৃতি, উৎসৱ পাৰ্বণ, সাজ পোছাক আৰু জীৱন ধাৰাৰ জীৱন্ত চিত্ৰ অংকিত হৈছে। সোৱণশিৰি নদী, অৰণ্য আৰু প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা বৰ্ণনাই উপন্যাসখনক অধিক সৌন্দৰ্যমণ্ডিত কৰিছে। প্ৰেম, ত্যাগ, মানৱতা, সামাজিক বৈষম্য আৰু কুসংস্কাৰৰ বিৰুদ্ধে লেখকে শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। কাহিনীৰ প্ৰতিটো ঘটনাই পাঠকৰ মনত গভীৰ আৱেগৰ সৃষ্টি কৰে।
নেক্সট লিখিবা উপন্যাসখনৰ সামাজিক বাৰ্তা, যে উপন্যাসখনে আমাক কি বাৰ্তা দিব বিচাৰিছে, উপন্যাসখনৰ সামাজিক বাৰ্তা কি। মিৰিজীয়ৰী কেৱল এখন প্ৰেমৰ উপন্যাস নহয়, ই সমাজ সংস্কাৰৰ এক শক্তিশালী আহ্বান। এই উপন্যাসখনৰ জৰিয়তে লেখকে দেখুৱাব বিচাৰিছে যে প্ৰকৃত ভালপোৱাৰ মূল্য সমাজে দিব লাগে। অন্ধ সামাজিক নিয়ম আৰু কুসংস্কাৰে বহু নিৰ্দোষী জীৱন ধ্বংস কৰে। ধন সম্পত্তিতকৈ মানুহৰ চৰিত্ৰ আৰু মানৱীয় মূল্যবোধ অধিক গুৰুত্বপূৰ্ণ। তোমালোকে এনেই চাবাচোন, আজিকালি মানুহবিলাকে কোনো মানে বিশেষ তোমালোকে দেখিবাই যে কোনোবা এজনী ছোৱালী যদি কোনোবা এটা ল'ৰালৈ যদি মানে ঘৰৰ পৰা চাই বিয়া দিয়ে, তেনেহ'লে মেক্সিমাম কেছত এইটো চাই যে কি ল'ৰাটোৰ টকা পইচা আছে নে নাই। কিন্তু কেতিয়াও মানে চাই, বাট মেক্সিমাম মানুহে ল'ৰাটোৰ চৰিত্ৰ নতুবা সেই ল'ৰাটোৰ মাজত মানৱীয় মূল্যবোধ আছেনে নাই এই সম্পৰ্কে নাচায়, কিন্তু মেইন কি টকা পইচা আছে। কিন্তু টকা পইচা নতুবা ধন সম্পত্তিতকৈ মানুহৰ চৰিত্ৰ আৰু মানুহৰ যি মানৱীয় মূল্যবোধ, সেই মূল্যবোধহে অতি গুৰুত্বপূৰ্ণ। সমাজ সদায় ন্যায়, সমতা আৰু মানৱতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত। আজিও এই বাৰ্তাসমূহ সমানেই প্ৰাসংগিক। নেক্সট তোমালোকে লিখিবা এই গ্ৰন্থখন তোমাৰ প্ৰিয় হোৱা কাৰণ। এনেদৰে তোমালোকে নিজে হেডিংটো বনাবা যে এই গ্ৰন্থ মোৰ প্ৰিয় হোৱা কাৰণ। মিৰিজীয়ৰী মোৰ প্ৰিয় গ্ৰন্থ হোৱাৰ বহু কাৰণ আছে। এনেকৈ তোমালোকে এডাল আঁচ টানিবা, ঠিক আছে। এনেদৰে প্ৰথমতে উপন্যাসখনৰ কাহিনী অতি সৰল, স্বাভাৱিক আৰু হৃদয়স্পৰ্শী। দ্বিতীয়তে জংকী আৰু পানেইৰ পবিত্ৰ প্ৰেম, ডালিমীৰ ত্যাগ আৰু কৰুণ পৰিণতিয়ে মোৰ মনত গভীৰ চাপ পেলাবলৈ সক্ষম হৈছে। তৃতীয়তে এই উপন্যাসখনৰ জৰিয়তে মই মিচিং সমাজৰ সংস্কৃতি, জীৱনধাৰা, লোকাচাৰ আৰু সামাজিক ব্যৱস্থাৰ বিষয়ে বহু নজনা কথা জানিবলৈ সক্ষম হৈছোঁ। একচুৱেলি তোমালোকে যদি মিৰিজীয়ৰী উপন্যাসখন পঢ়া, গ্ৰন্থখন পঢ়া, তেতিয়া তোমালোকে এইখিনি কথা স্বতঃস্ফূৰ্তভাৱে লিখিব পাৰিবা। কিন্তু তোমালোকে নপঢ়া কাৰণেতো লিখিব নোৱাৰিবা, মুখস্থ কৰিবলগীয়া তোমালোকৰ যে হৈ যায়, সেইটো কাৰণে হয়। গতিকে তোমালোকৰ 4 দিন তোমালোকৰ যাব, বন্ধৰ দিন কেইটামান তোমালোকে চাই ল'বা, তোমালোকে পঢ়িবা, মিৰিজীয়ৰীখন পঢ়িবা, খুবেই ভাল, ঠিক আছে। খুব ভাল গ্ৰন্থ, খুব ভাল কিতাপ। সৰ্বোপৰি এই উপন্যাসে মোক শিকাইছে সত্য, প্ৰেম, ত্যাগ আৰু মানৱীয় মূল্যবোধ কেতিয়াও বিফল নহয়। সমাজৰ অন্যায়ৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়াৰ শিক্ষাও এই গ্ৰন্থৰ পৰা লাভ কৰিছোঁ। আৰু সেইবাবে মই এই উপন্যাসখন বাৰে বাৰে পঢ়িবলৈ ভাল পাওঁ। ইয়াত মই বুলি যে লিখা আছে, এয়া হৈছে তুমি, কিয়নো তুমি লিখিছা তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা, হয়নে? অ'কে, একেবাৰে শেষত তোমালোকে জানাই আৰু সামৰণি লিখিব লাগিব। সাহিত্য সমাজৰ দাপোন। এখন উৎকৃষ্ট উপন্যাসে মানুহক মনোৰঞ্জন দিয়াৰ লগতে মানুহৰ চিন্তা, চেতনা আৰু মূল্যবোধো গঢ়ি তোলে। ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী তেনে এখন কালজয়ী সামাজিক উপন্যাস। ইয়াত এক পবিত্ৰ প্ৰেম কাহিনীৰ লগতে মিচিং সমাজৰ জীৱন, সংস্কৃতি, সামাজিক বাস্তৱতা আৰু মানৱীয় মূল্যবোধৰ অপূৰ্ব সমন্বয় ঘটিছে। ভাষাৰ সৰলতা, কাহিনীৰ আৱেগ, চৰিত্ৰসমূহৰ জীৱন্ত চিত্ৰণ আৰু গভীৰ সামাজিক বাৰ্তাই উপন্যাসখনক অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আৰু সেইবাবে মিৰিজীয়ৰী কেৱল মোৰ প্ৰিয় গ্ৰন্থই নহয়, ই মোৰ জীৱনৰ এক মূল্যৱান শিক্ষা গ্ৰন্থ। মোৰ বিশ্বাস এই উপন্যাস পঢ়িলে প্ৰতিজন পাঠকে প্ৰেম, মানৱতা, ত্যাগ আৰু সামাজিক ন্যায়বোধৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব পাৰিব। অৱশেষত এডাল ইয়াতে ডায়েৰী দিবা, PDF মানে আমি যেতিয়া কম্পিউটাৰত লিখিছিলোঁ ডায়েৰীডাল লিখিবলৈ হয়তো পাহৰি গ'ল, ঠিক আছে। চ' এয়াই এটা কথা মনত ৰাখিবা, যেতিয়া তোমালোকে তোমাৰ প্ৰিয় গ্ৰন্থ এছে লিখিবা, যিখনৰ নামেই তোমালোকে নিলিখা লাগে, মিৰিজীয়ৰী ঠাইত তোমালোকৰ যিখন প্ৰিয় গ্ৰন্থখনৰ নাম তোমালোকে লিখিবা, ঠিক আছে। তাৰপিছত তোমালোকে এই হেডিংসমূহ মনত ফ'ল' আপ কৰিবা, যিধৰণে ইয়াত আৰম্ভণি দিয়া গৈছে, তাৰ পৰা লিখা আছে গ্ৰন্থকাৰৰ পৰিচয়, মিৰিজীয়ৰী উপন্যাসৰ পৰিচয় লিখা আছে, হয়নে, উপন্যাসৰ কাহিনী, তাৰ পৰা লিখা আছে যে উপন্যাসসমূহৰ মুখ্য চৰিত্ৰসমূহ, তাৰ পৰা লিখা আছে উপন্যাসৰ সাহিত্যিক বৈশিষ্ট্য, উপন্যাসখনৰ সামাজিক বাৰ্তা। এই পইণ্টসমূহ তোমালোকে অন্তৰ্ভুক্ত কৰিব লাগিব। এই পইণ্টসমূহ অন্তৰ্ভুক্ত কৰিলেহে তোমালোকে পৰীক্ষাত 8ৰ ভিতৰত 8 নম্বৰ পাবলৈ সক্ষম হ'বা। তোমালোকে যদি এখন কাহিনীৰ দৰে লিখা, তোমালোকে কিন্তু পৰীক্ষাত 8 নম্বৰ ঠাইত 5 নম্বৰ কিন্তু 4 নম্বৰ 5 নম্বৰ কিন্তু তোমালোকে নাপাবা, ঠিক আছে। চ' সেইটো কাৰণে ইয়াত যিটো ফৰ্মেট তোমালোকক দেখুওৱা হৈছে, এই ফৰ্মেটটো তোমালোকে ফ'ল' কৰিবা, ঠিক আছে। ইয়াত 5টা পইণ্ট দিয়া আছে, এটা পইণ্টত তোমালোকে 2 নম্বৰকৈও যদি তোমালোকে চোৱা, 5টা পইণ্টত তোমালোকে পৰীক্ষাত বাৰু 8 নম্বৰে আহিব, বাট
এইটো তোমালোকে নিজেই বস্তুটো মিলাব লাগিব যে কোনটো পইণ্টত তোমালোকে কিমানখিনি কথা অন্তৰ্ভুক্ত কৰিব পাৰিবা যদি তোমালোকে এইখন আছে এজ ইট ইজ ইয়াত যি ধৰণে আছে সেই ধৰণে লিখো বুলি ভাবিছা তেনেহ'লে অবভিয়াছলি পাৰিবা একো প্ৰব্লেম নাই বাট অলপমান নিজৰ ফালৰ পৰা কিছুমান কথা অন্তৰ্ভুক্ত কৰিবা আৰু মিৰি জীয়ৰী যিখন কিতাপখন অলপমান হ'লেও পঢ়িবা তোমালোকে বন্ধ 4টা দিন লৈ ল'বা কমকৈও যদি তোমালোকে দেওবাৰ দিনকেইটাত পঢ়া 4টা দেওবাৰহে লাগিলে তোমালোকৰ হয় নহয় বাৰু তো এনেদৰে তোমালোকে যদি ষ্টাডি কৰা তেনেহ'লে পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা আৰু আছামিছত তোমালোকে 80+, 85+, 90 মাৰ্কছ তোমালোকে আনিবলৈ সক্ষম হ'বা কিন্তু তাৰ কাৰণে তোমালোকে নিজেই কষ্ট কৰিব লাগিব নিজে ভালদৰে ঘৰত পঢ়িব লাগিব কিবা যদি বুজি নোপোৱাকৈ থাকিলা তেনেহ'লে এই যিটো হোৱাটছএপ নম্বৰ দেখিছা এই হোৱাটছএপ নম্বৰটোত আমাক সুধিব পাৰা আমি তোমালোকক সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াম অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ